এইবোৰ বোৱাৰী এইবোৰ থকাতকৈ নথকাই ভাল দেখিছানে তাই কালিতো নাহিলে এতিয়া ৰাতিপুৱা এতিয়া 9টা বাজিব হ'ল এতিয়ালৈকে অহা নাই শুই উঠাই নাই চাগে এই চব এনেকুৱা বোৱাৰী থকাতকৈ এইবোৰ নথকাই ভাল এনেহেন বুলি জনা হ'লে কেতিয়াও বিয়া নাপাতিলোহেঁতেন বিয়াৰ আগত যি বৰ কথা মাক আৰু তাই মোক ইমপ্ৰেছ কৰি ল'লে এতিয়া এইখন হৈছেহি মোৰ ছোৱালী অমুক মোৰ ছোৱালী তমুক মোক ছোৱালীক একোতে কামত পেলাব নোৱাৰে পঢ়াত পেলাব নোৱাৰে একোতে পেলাব নোৱাৰে দেখাততো বিশ্ব সুন্দৰী গোটেইজনী এতিয়া এইখন হৈছে হেৰো গিৰিয়াৰটো কালিৰ পৰা হস্পিটেলত এডমিট আছে আজি এটা চাৰ্জাৰী হৈ গৈছে ৰাতিপুৱা তাই এতিয়ালৈকে কোনো খবৰ নাই সময় পালা আহিবলৈ পালাহি ড্ৰাইভাৰটোক পঠাই দিছিলোঁ মই 7টা বজাতে তুমি আহিবা বুলি ইমান দেৰি ক'ৰ পৰা হয় এইকণ বাট আহোঁতে তুমি লাইন গাড়ীত আহিবলৈ অসুবিধা পাবা বুলি মই একদম ড্ৰাইভাৰ ৰাতিপুৱাই পঠাই দিছোঁ আকৌ ইমান দেৰি কেনেকৈ হয় হ'ব মা আপুনিও ভাল ঠাট্টা মাৰি আছে আকৌ আপুনি আছে কাৰণেহে মই ঘৰত নিশ্চিন্ত মনে আছোঁ এখেত কোনটো ৰুমত আছে ৰাতিপুৱা চব কামবিলাক কৰি মেলি নিজে মেখেলা চাদৰ পিন্ধি মেলি আহোঁতে অকণমান দেৰি হ'বই আৰু ন মা আছিলে বুলিহে ৰাতিপুৱাতে ভাতকেইটা বনাইছে মই গা চা ধুই মেখেলা চাদৰ পিন্ধি মেলি আহোঁতে অকণমান টাইম লাগিবই আৰু হ'ব বুজি পাইছোঁ দিয়া খাবলৈতো চাগে একো অনাই নাই সুদা হাতখনে মুখখনে লৈ ওলাইছাহি ময়ো কিবা এটা খাই আহোঁগৈ ওচৰতে হোটেল আছে বোলে তুমি অকণমান তাৰ ওচৰতে থাকাচোন নাৰ্ছে বিচাৰিয়ে থাকে ওলাই যাব নোৱাৰি মই সেইকাৰণে ৰখি আছোঁ এইখিনিতে তুমি ইয়াতে বহি থাকা তাৰ কিবা ট্ৰিটমেণ্ট এটা চলি আছে নাৰ্ছে পটককৈ মাতি দিব পাৰে মই কিবা এটা খাই আহোঁগৈ ইমান ভোক লাগিছে ৰাতিপুৱা চাহ অকণমানো খোৱা নাই ইমান ৰাতিপুৱাতে আহিছোঁ মইনো এতিয়া কি বনাই আনিম আকৌ হ'ব আপুনি খাই আহকগৈ যাওক মই খালোঁ জানো মই সেইকাৰণে তোমাৰ পৰা আশাও কৰা নাই আশা যিমান কৰিছিলোঁ আৰু চব আশাত তুমি চেঁচা পানী ঢালিলাই যিহেতু এতিয়া মই তোমাৰ পৰা একো আশাও নকৰোঁ তুমি আনিবা বুলি মই বাট চোৱাই নাই এইবোৰ দেখিছা এই মানুহজনীয়ে মোক এই হস্পিটেলখনলৈ অহাৰ পিছতো ইনচাল্ট মাৰিবলৈ এৰা নাই মানুহজনীয়ে মোৰ পিছা নেৰে আৰু মই কি উৰি আহিব লাগিছিলে নেকি বৰ একেবাৰে ফ্লাইটখন পঠাই দিছে মই উৰি আহিব লাগিছে নহ'লে কি মোৰ পাখি লগোৱা আছে নেকি মই উৰি আহিবলৈ ৰাতিপুৱাতে আহিছোঁ যে আকৌ বতৰ যি পৰিছে এই ঠাণ্ডাখনত ৰাতিপুৱাতে গা চা ধুই মেলি আহিছোঁ আকৌ এতিয়া আকৌ তেওঁৰ বৰ কথা এই মানুহজনীয়ে মোৰ পিছ নেৰে আৰু এইবোৰ মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি মইনা চমক নীলা দুচকুতে দেউতা মই তোমাক কথা এটা ক'বলৈ আহিছোঁ দেউতা কি হ'ল মাতো তই ইমান কবাকবিকে আহিছ যে কিবা হ'ল নেকি ঘৰত কিবা অসুবিধা হৈছে নেকি চব ঠিকে আছেতো চব ঠিকে আছে দেউতা মই বহুতো দৌৰি আহিলোঁ যে অকণমান সেইকাৰণে ফুপনি উঠিছে দেউতা আমাৰ এখেতে ফোন কৰিছিলে এখেতৰ গাটো বোলে বহুত বেয়া মই যাব লাগিব দেউতা মই এতিয়াই যাম এইখন ৰাতিপুৱা বাছখনতে 10টা বজাত যে যায় মই ওলাই গৈ তোমাক কথাটো ক'বলৈ আহিলোঁ হয় নেকি মই আকৌ বোলো ঘৰতে কিবা অসুবিধা হ'ল নেকি সেই বুলিহে ভাবিছিলোঁ তোক দেখি এখেত মানে তোৰ গিৰিয়াৰৰ কথা কৈছ জানো কি কৰ মানে মই একো ধৰিব পৰা নাইকিয়া তোকতো ইমান দিন একো খবৰ লোৱা নাছিলে তই ক'ত আছ কি কৰিছ ছোৱালীজনীও একো খবৰ লোৱা নাই তেনেস্থলত তই যদি যাব বিচাৰিছ যা মইনো কি ক'ম আৰু তহঁতৰ সংসাৰৰ মাজত মই নোসোমাওঁ তেওঁ যিহেতু বেছিকৈ গা বেয়া তই এপাক গৈ আহিবগৈ পাৰ বাৰু কিন্তু তাৰ ওপৰত মোৰ খং এটা উঠি নথকা নহয় তোক সি নিব লাগে বুলিহে জানিলে বাকী যে তাৰ এটা দায়িত্ব আছে সেইখিনি সি বুজি নাপালে এনেকুৱা দায়িত্বহীন মানুহক মই বহুত বেয়া পাওঁ সেইকাৰণে ইমান তোক মই যাব দিব মন নাই কিন্তু হ'লেও তই ভাবি চাই ল আৰু তোৰ কথা মই বুজি পাইছোঁ দেউতা তুমি তোমাৰ জেগাত ঠিকে আছা হয় বাৰু তেওঁ ভুল কৰিছিলে কিন্তু এতিয়া তেওঁক মোৰ প্ৰয়োজন হৈছে দেউতা তেওঁ গা বহুত বেয়া মই যিমান দূৰ গম পালোঁ তেওঁৰ লগত কথা পাতি ভালকৈ কথাই ক'ব পৰা নাছিলে বহুত বেয়া লাগিলে দেউতা এতিয়া যদি মই নাযাওঁ পিছত তেওঁ কিবা এটা হ'লে মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰোঁ দেউতা মই যাবই লাগিব আজি মোক নৰখাবা মই গৈ আহোঁ আৰু তুমি চিন্তা কৰিব নালাগে মই কেতিয়াও তাত থকাৰ কথা নাভাবোঁ মই গুচি আহিম হ'ব বাৰু দে তোৰ সিদ্ধান্ত ভুল নহয় আৰু মানুহে যিমান যি ভুল কৰিলেও এতিয়া তেখেত যিহেতু সুস্থ সেইকাৰণে খবৰ এটা কৰি আহগৈ বাৰু যা হ'ব দেউতা মই বেছি দেৰি নকৰোঁ মই আহিছোঁ দেই ৰচোন টিনা তোৰ যাবলৈ পইচা আছেনে নাই হাতত আছে দেউতা এতিয়া নাই পইচা কেইটামান লৈ যা তই টাউনলৈ যোৱাৰ কথা আৰু তই এনেও থাকিলেও আছে বুলি ক নাথাকিলেও আছে বুলি ক সেইটো তোৰ এটা স্বভাৱেই মই পইচা কেইটামান আনিছোঁ হ'ব দেউতা হেৰি কি কৰিছে আপুনি এই আলমাৰিটোত যে আপুনি খুচুৰ মুচুৰ কৰি আছিলে কেলে কি বিচাৰি ফুৰিছেনো হেৰি মই যে থৈ দিছিলোঁ সাঁচতীয়া পইচা কেইটামান তাৰে দুটামান আনিছোঁ মোৰ হাতত পইচা নাই এতিয়া এইকেইদিন খৰচটো বেছি হৈছে যে সেইকেইটা পইচাত আপুনি হাত কিয় দিছে আকৌ বোলে সেইকেইটা সাঁচি থৈছোঁ বোলে বিপদে আপদে লাগে নহয় মানে মাটোৰ গিৰিয়েকৰ বোলে গাটো বহুত বেয়া তাইলৈ ফোন কৰিছে
তাই বোলে টাউনলৈ যায়, সেইকাৰণে টাউনলৈ যাওঁতে পইচা অলপমান খৰচ হ'ব, মাইকী মানুহসকলে যোৱা কথা বা বাটত লগা হৈ যাবও পাৰে, সেইটো কাৰণে পইচা কেইটামানকে দি পঠিয়াওঁ। কি মাটোৰ গিৰিয়েকৰ দেখোন একো খবৰ খাতিয়ে নাই, আজি বেমাৰ হ'ল বুলি তাই কেনেকৈ গম পালে? তাইলৈ বোলে ফোন কৰিছিলে, সেইকাৰণে তাই বোলে যাব বিচাৰিছে, গা অলপ বেছিয়ে বেয়া। মানিছো আৰু দেই আপোনালোকৰ বাপেক জীয়েকৰ মহিমা অপায় আৰু দেই। নিজৰ ধন কষ্টৰ ধন লগাই তাইক সেই ঘৰটো সাজি দিলে, এতিয়া তাই গিৰিয়েকৰ ওচৰলৈ গুচি যাবগে আৰু আপোনাৰ পইচা পাতি এইবোৰ এনেই গ'ল, আমাৰ এইবোৰ পইচা পাতি এনেই আহিছে, আপুনি তাই কামত লগালে, এতিয়া তাই আপোনাক এৰি থৈ গুচি যাবগে আৰু। আপোনাৰ ঢেৰ পইচাটো ক'ত খৰচ কৰিব? খৰচ কৰিবলৈতো কিবা এটা জেগা লাগিব, সেইটো কাৰণে সেই অতগাল ধন খৰচ কৰিবলৈ তাইলৈ এইটো ঘৰ বনাই দিলে, এতিয়া বাপেকে তাই দুদিনেই নাথাকিলে। মানিছো আপোনাক দেই, ধন্য। হেই, তুমি কথাবোৰ কিয় তেনেকৈ কোৱা? তাই কিবা খবৰ এটা কৰিবলৈহে যাব, সদায় কাৰণে তালৈ নাযায় নহয়, তাই এনেও ঘূৰি আহিব, আজিয়ে ঘূৰি অহাৰ কথাই কৈছে, তাই ক'ত থাকিবগে এতিয়া? মানুহটোৱে তাইলৈ বেমাৰত পৰাৰ কাৰণেহে ফোন কৰিছে, সেইকাৰণে খবৰ এটা কৰিবলৈ যাব আৰু, যি হ'লেও নিজৰ গিৰিয়েক আৰু দিয়াচোন। একো নকওঁ দিয়ক, আপোনালোকক যি কৰে কৰি থাকক, মই কৈতো ভাগৰি গৈছোৱে আৰু নকওঁ আৰু, মুঠতে আপোনালোকৰ জীয়েৰৰ ঘৰটো এনেই বনাই দিলে আৰু, মই সিমানেই ক'লো আৰু। হেৰি, টোপনি গৈ আছে নেকি? আপুনি গা ভাল পাইছেনে অলপ? টিনা, তুমি আহিছা? তুমি সঁচাকৈ আহিছা টিনা? নাই ভাল পাইছোঁ অলপ, চাৰ্জাৰীটো কৰি দিয়াৰ পিছত অলপ ভাল পাইছোঁ। তুমি অহা দেখি মনটো বৰ ভাল লাগিছে। ইহঁতি অহা নাই নেকি? ইহঁতকেইজনী তুমি লৈ অহা নাই? ডাঙৰাই, সৰুৱাই আৰু মোৰ সৰু কেঁচুৱাজনী, তাই অহা নাই নেকি? কি অৱস্থাটো কৰি থৈছে বাৰু নিজৰ? একদম নিজৰ খোৱা বোৱাৰ একো ধ্যান নাৰাখে আপুনি আগতে ইমান ক্ষীণ নাছিলে নহয়, শকত আবত ভালকৈ আছিলে, এতিয়া কি হ'ল ইমান ক্ষীণাই মিনাই গ'ল যে? নিজৰ খোৱা বোৱাৰ যত্ন ল'ব লাগে আকৌ। নাই ইহঁতকেইজনী অহা নাই, তাহাঁতি মই যেতিয়া খবৰটো পাইছোঁ শুয়ে আছে তাহাঁতি, সেইকাৰণে তাহাঁতক নক'লোঁ আৰু ময়ে গুচি আহিলোঁ, আনিবলৈ দিগদাৰ যে, বাছে চাছে সৰু হৈ আছে সেইকাৰণে। অঁ ঠিকেই কৈছা তুমি, ভালেই কৰিলা নানিলা দিয়া, তাহাঁতক আনিলে তোমাৰ দিগদাৰহে হ'লহেঁতেন। তুমি আহিলা যে বৰ ভাল লাগিলেও, তুমি সঁচাকৈ মহান। মই নোৱাৰিলোঁ মই তোমাক সুখত ৰাখিব, বহুত দুখ দিলোঁ তোমাক, মোৰ ভুল হ'লেও। একো নাই দিয়ক, এতিয়া আপুনি সেইবোৰ কথা ভাবি নিজৰ মনটো বেয়া কৰিব নালাগে, হ'ব লগাটো হৈ গ'ল আৰু, কেতিয়াবা হৈ যায় মানুহৰ ভুল, এতিয়া আপুনি এইবোৰ চিন্তা কৰিব নালাগে। আপুনি কিবা খালেনে? নাই মই ৰাতিপুৱা একো খোৱা নাই, চাৰ্জাৰীটো কৰি হোৱাৰ পিছতহে খাবলৈ দিম বুলি কৈছিলে, মায়ে কিবা এটা আনিবলৈ গৈছে, খামহে আৰু। কালি ৰাতি মোক পানী এটোপাও খাবলৈ দিয়া নাই, মানে চাৰ্জাৰীটো কৰিব লগা হোৱাৰ কাৰণে লঘোণতে থাকিব কৈছিলে, এতিয়া অলপ ভোকটো লাগিছে। হয় নেকি? একো খোৱা নাই আপুনি কালি ৰাতিৰে পৰা? এতিয়া মই ভাত কেইটামান আনিছোঁ, বইল ভাত বনাই আনিছোঁ আপুনি খাব পৰাকৈ ধুনীয়াকৈ, বইল ভাত কেইটামান মই খুৱাই দিওঁ, খাই লওক। কি তুমি ভাত বনাই লৈ আহিছা তাৰ পৰা মোৰ কাৰণে? কৃষ্ণ, মোৰ বহুত বেয়া লাগিছে, মই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল টিনা। দিয়া সোনকালে দিয়াচোন, মোৰ বহুত মন গৈছে, তুমি বনোৱা ভাত মই বহুত দিন খোৱা নাই। বেলেগে বনাই দিলেও সেই সোৱাদ মই পাহৰিব পৰা নাই, তোমাৰ মৰমত বনাই দিয়া সেই খানা মই আজিও পাহৰিব পৰা নাই। দিয়া অঁ খাই লওক আকৌ, ইমানকৈ মনত পৰে যদিও আপুনি মোক আজিলৈকে কিয় ইমান দিন একো এটা খবৰ লোৱা নাছিলে? মোৰোতো মনত পৰে ন। বাবা, মই তোৰ কাৰণে খানা লৈ আহিছিলোঁ, খাই ল। তুমি আহিছা? তুমি কেনেকৈ খবৰ পালা? মইতো তোমাক একো কোৱা নাছিলোঁ। তুমি আহিছা, মই গমেই নাপাওঁ। বন্ধুসকল দেখিছেনে বাৰু, হস্পিটেললৈ টিনা আহিছে। টিনাক শাহুৱেকে আদৰি ল'বনে নে টিনাৰ লগত কাজিয়া কৰিব আগৰ দৰে? টিনাক বহুত বেয়াকৈ কৈ অপমান কৰিব তাইক অহাৰ বাবে। আপোনালোকে জানিবৰ বাবে পিছৰ খণ্ডটো চাব লাগিব, আৰু পিছৰ খণ্ডটো চাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। টিনা ঘৰলৈ বাৰু উভতি যাবনে নে টিনা ইয়াতে থাকি দেউতাকে বনাই দিয়া ঘৰলৈ আৰু উভতি নাযায়? সেইবোৰ চাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে থকা বেল আইকনটো দবাই লওক, তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব। আৰু আজিৰ খণ্ডটি কেনেকুৱা লাগিল লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।